নমস্কাৰ। আমি প্ৰকল্প প্ৰস্তুতিৰ বাবে বাছনি কৰি লৈছোঁ সহজতে সকলো ঘৰতে পোৱা আৰু পেলনীয়া অংশৰ পৰা তৈয়াৰ কৰা অতি প্ৰয়োজনীয় এবিধ সামগ্ৰী। যিবিধৰ নাম হ'ল কলৰ খাৰ, যাক কাপোৰ ধোৱা, মজিয়া পৰিষ্কাৰ কৰিবলৈ, পাচনি ৰান্ধোতে কোমল কৰিবলৈ আৰু সুস্বাদু কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰস্তুত কৰিবৰ বাবে প্ৰথমে এইদৰে কলনী বাৰীৰ পৰা এটি কলগছৰ মূঢ়া তুলি অনা হ'ল। তাৰ পিছত এনেদৰে ইয়াক ভালকৈ ইয়াত লাগি থকা চাৰিওফালৰ শিপাবোৰ কাটি ধুই পেলাই চফা কৰি লোৱা হ'ল। কলৰ মূঢ়াটোক পৰিষ্কাৰ কৰি লোৱাৰ পিছত পাতল পাতলকৈ ইয়াক কাটি লোৱা হৈছে। তাৰ পিছত পাতলকৈ কাটি লোৱা টুকুৰাবোৰক এনেদৰে ৰ'দত শুকাবলৈ মেলি দিয়া হৈছে। এতিয়া এই টুকুৰাবোৰ সম্পূৰ্ণৰূপে শুকোৱাৰ পিছত ইয়াক এটা বাচনত লৈ জুই লগাই টুকুৰাবোৰ ভালদৰে পুৰি লোৱা হৈছে। ভালদৰে পুৰি হোৱাৰ পিছত এই টুকুৰাবোৰৰ ছাইবোৰক গুড়ি কৰি লোৱা হ'ল। এই গুড়ি কৰি লোৱা পাউডাৰখিনিক বাচন বৰ্তন আদি ধুবলৈ ব্যৱহাৰ কৰিব পাৰি। আৰু এই গুড়ি ছাইখিনিত অলপ পানী দি এনেদৰে ইয়াক লাৰুৰ আকৃতি দি ডাঙৰ কাপোৰ কানি ধুবলৈ অন্যান্য ডিটাৰজেণ্টৰ সলনি ব্যৱহাৰ কৰিব পাৰি। এতিয়া বাচি থকা ছাইখিনিত কিছু পানী লৈ তাত 2 দিনমান তিয়াই থ'লে এনেধৰণৰ ৰঙচুৱা তৰল উৎপন্ন হয়। ইয়াক কলৰ খাৰ বোলে। ইয়াক ৰান্ধনীয়ে পাচলি ৰান্ধিবলৈ অন্যান্য দ্ৰব্যৰ সলনি ব্যৱহাৰ কৰিব পাৰে। ইয়াক ব্যৱহাৰ কৰিলে খাদ্যবস্তু সোনকালে সিজি যায়, লগতে সুস্বাদু হয়। ই খাৰুৱা হোৱাৰ বাবে আমাৰ পেটৰ এচিডিটি দূৰ কৰে। আকৌ এই কলৰ খাৰখিনিক ফিল্টাৰ কৰি লৈ মজিয়া চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি। এইদৰে বনাই লোৱা সামগ্ৰীয়ে আমাৰ টকা ৰাহি কৰাৰ লগতে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰত ৰাখিব আৰু পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ হ'ব।